শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আনয় অদ্ভুত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ পহাৰিলা দুন সুত দশু দিশ দেখা দহিয়াই আশয় সেহি মহাব্ৰহ্মী বৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম সাৰংকে সংহাৰ কৰিও সখী কৃষ্ণ। হে প্ৰভুসকল, এয়া আমি আপোনাৰ সবৰ চৰণত জয় জয়তে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু তাৰ লগতেই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই আগন্তুক বৰ্ষৰ হেতুকে আপোনালোকক সভা আৰু পৰিয়ালৰ কুশল মংগল লগতে সমস্তটি অপায় অমংগল দুৰ্যোগৰ পৰা যাতে প্ৰভু ভগৱন্তই কৃপা কৰে, লগতে কৰোণা মহামাৰীৰ পৰাও সবাকো পৰিত্ৰাণ দিব হেতুকে আমি এই আসনৰ পৰাই প্ৰভু ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছোঁ। প্ৰভুসকল, এয়া প্ৰথম স্কন্ধ অষ্টাদশ শিৰোমণি ছেদনৰ আখ্যান্তি। যেতিয়া অষ্টাদশাই অৰ্জুনৰ শৰত ভয়ে ভিতে পলাই সাৰিব নোৱাৰি সৰ্বশেষত অষ্টাদশাই ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছিল আৰু সেই ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰোঁতে ব্ৰহ্মাস্ত্ৰই এপেনৰ পৰা সমগ্ৰ পৃথিৱী তিন তৰু লতা গছ বন সমস্তকেই জ্বলাই ধ্বংস কৰি যেতিয়া এপেনৰ পৰা কালমূৰ্তি ধাৰণ কৰি আগুৱাই আহি থাকে, তেতিয়া সেই লগতে থকা প্ৰভু ভগৱন্ত কৃষ্ণক অৰ্জুনে শৰণাপন্ন হৈ অৰ্থাৎ চৰণত দীঘলী পৰি শৰণাগত হৈ কাবু মিনতি কৰি সুধিছিল যে হে প্ৰভু, এয়া যিটো কালৰূপ ধাৰণ কৰি যিটো প্ৰলয় বহনী অৰ্থাৎ অগ্নি এপিনৰ পৰা ধ্বংস কৰি আগুৱাই আহিছে, গতিকে এইটো কি বস্তু আহিছে, ইয়াক মই একো তলকিব পৰা নাই বা চিনি পোৱা নাই, গতিকে আপুনি কৃপা কৰি আমাক কওক। এতিয়া এই অৰ্জুনৰ লগতে প্ৰভু ভগৱন্ত অনপতে থাকে আৰু সেই প্ৰভু ভগৱন্ত যিকোনো বিপদ আপদত অৰ্জুন গান্ধীধাৰী অৰ্জুনেও ভগৱন্তৰ পৰা দিহা পৰামৰ্শৰ জৰিয়তেহে ইয়াৰ তাৎপৰ্যখিনি বুজিব পাৰিছে বা ভগৱন্ত প্ৰভুৱে কওঁতেহে বুজিব পাৰিছে বা ভগৱন্ত প্ৰভুৰ পৰা জানিব বিচাৰিছে। গুৰু হ'ব আমিও এতিয়া বৰ্তমান আমাৰ দেশত যিটো নেকি মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোণাই, তাৰ তাৎপৰ্যখিনি বা তাৰ প্ৰভাৱখিনি আমি বুজিব বৰ কঠিন।
আজি কিমান কিমান উন্নতশীল দেশসমূহো পৰাজয় বৰণ কৰিব লগা হৈছে। তাৰমানে ইয়াতে কি বুজা যায়, একমাত্ৰ প্ৰভু ভগৱন্তৰ কৃপা অবিহনে, প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হ'লে বা প্ৰভু ভগৱন্তই যদি কৃপা কৰে তেতিয়াহে আমাৰ বিজ্ঞানীসকল ডক্তৰসকল সফল হ'ব। আৰু আমি সেইলৈ আমি সকলোৱে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ ওচৰত কাপোৰ যদি কৰিব লাগে, যাতে আমাক এই কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ দিয়ে বা আমাৰ ডক্তৰ বিজ্ঞানীসকলক সুমতি দিয়ে, তাৰ যাতে প্ৰতিকাৰ সাধন কৰিব পাৰে। যেনেকৈ অৰ্জুনে ব্ৰহ্মাস্ত্ৰৰ পৰা বাচিবৰ কাৰণে কৃষ্ণ প্ৰভু ভগৱন্তৰ শৰণাপন্ন হৈ তাৰ পৰিত্ৰাণৰ উপায় বিচাৰিছে। কৃষ্ণ শুনি সৰ্বসাচী আশান্ত ভৈলন্ত উল্লসিতয়াতি জীৱ মাধৱ বন্ধুক পদক্ষীণ কৰি ধৰিলা ধনু গান দিব মহাবলে ৰাগী ব্ৰহ্মাস্ত্ৰক লাগি খেপিলন্ত ব্ৰহ্মব্ৰাণ ব্ৰহ্মাণ্ডু লৰিল পৰিল বৰ্জত বৰ্জৰ যেন সন্ধান। কৃষ্ণ এই গুৰুমতী বাপ হ'ব। এই এনেভাৱে প্ৰভু ভগৱন্তৰ আজ্ঞা, প্ৰভু ভগৱন্তৰ আদেশ শিৰোধাৰ্য কৰি অৰ্জুন মহামতী মহাবীৰ অৰ্জুনে অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ সৈতে নিবাৰণ কৰিবৰ কাৰণে যেতিয়া প্ৰভু ভগৱন্তই উপদেশ দিয়ে আৰু সেই প্ৰভু ভগৱন্তৰ বাক্য গুৰু বাক্য হিচাপে লৈ অৰ্জুনেও আৰু সেই ব্ৰহ্মাস্ত্ৰক প্ৰতিকাৰ হেতুকে ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছে। আৰু সেই ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰোঁতে অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰত কিন্তু অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰতকৈও অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰত এটা অন্য প্ৰক্ৰিয়াৰ অন্য ধৰণৰ শক্তি অন্তৰ্নিহিত হৈছে। কিয়নো অৰ্জুনে প্ৰভু ভগৱন্তৰ আদেশ পালন কৰিহে বা সংসাৰ জগতক ৰক্ষা কৰিবৰ হেতুকেহে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল। কিন্তু অস্বস্থমাই কি কৰিছিল, নিজৰ মান সন্মান ৰক্ষা কৰিবৰ কাৰণে অৰ্থাৎ নিজৰ স্বাৰ্থ পূৰা কৰিবৰ কাৰণে অস্বস্থমাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল। এতিয়া আমাকো কোনোজনৰ যদি কিবা প্ৰকাৰে মহত্ব জ্ঞান বা মহত্ব শক্তি, অপূৰ্ব শক্তি, অপূৰ্ব জ্ঞান, অপূৰ্ব ফৰ্মুলা থাকে, সেইসমূহ সমগ্ৰ জগতৰ কল্যাণৰ হেতুকে ব্যৱহাৰ কৰিব লাগে। এয়া সমস্ত শাস্ত্ৰ ভাগৱতে আমাক এনেধৰণৰ গুৰুত্বপূৰ্ণ নৈতিক শিক্ষা আমাক প্ৰদান কৰে। আমি সেইসমূহক যেনেকৈ দেৱ আৰু দানৱে ক্ষীৰসাগৰ মথি সেই অপাৰ জলৰ মাজৰ পৰা অমৃত বাঢ়ি কৰিছিল, ঠিক তেনেকৈ এই ভাগৱত সাগৰৰ পৰা অগাধ ভাগৱত সাগৰৰ পৰা আমি এই তত্ত্বজ্ঞানসমূহ আহৰণ কৰি ইয়াৰ পৰা আমি যেনেকৈ এতিয়া অৰ্জুনে ভগৱন্তৰ বাক্য পালন কৰি ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰি সমগ্ৰ জগতক ৰক্ষা হেতুকে প্ৰহাৰ কৰিছিল, ঠিক তেনেধৰণেই একোটাখন আমিও তত্ত্ববোধাৰ্থ ইয়াৰ পৰা উলিয়াই আমি সকলোৱে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবৰ কাৰণে আমাক এই সমস্ত ভাগৱত শাস্ত্ৰই আমাক প্ৰদান কৰিছে।
কিয়নো এই ভাগৱতত বহুসকল আমাৰ ভকতসকলে ব্যৱহাৰ কৰে, কিয়নো এয়া ভাগৱত প্ৰথম দ্বিতীয় স্কন্ধে চৰণদূতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱমে, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈলা মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলেবৰ। কিয়নো আমাৰ এই দেহটোতে সমগ্ৰ ভাগৱত ভাগি আমাৰ দেহীমানক বহু ভকতে কয় বা আমিবিলাকেও কওঁ যে দেহীমান ভাগৱত, অৰ্থাৎ ভাগৱত ভাগ দেহৰ লগত আমাক সংযোজন কৰা হৈ আছে। আৰু এই ভাগৱতে দেহৰ লক্ষণসমূহৰ বিষয়ে বৰ্ণনা কৰে। খালি মাত্ৰ আমি অকণমান বুজা তাৰতম্য সেইটোকেহে অন্য পৃথকে বুজি বুজো আমি। কিন্তু প্ৰকৃততে আমাৰ সমগ্ৰ 84 কোটি জীৱক কল্যাণৰ হেতুকেই ভাগৱতে উপদেশসমূহ দিয়ে। কৃষ্ণ হে ৰাম দুয়ো ব্ৰহ্মবাণ ভৈল একথান, যেন সূৰ্য বহ্নি দুই, তিনিও জগত জুৰি পুৰি যাই, যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত দেখি উক সখী, মিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে অস্তকতে খনে, কৰিলা বীৰে সংহাৰ। কৃষ্ণ এই প্ৰভুসকল এনেভাৱে যেতিয়া প্ৰভু ভগৱন্তৰ আদেশ অনুযায়ী মহাবীৰ গান্ধীধাৰী অৰ্জুনে অস্বস্থমাই প্ৰহাৰ কৰা ব্ৰহ্মাস্ত্ৰ হেতুকে নিবাৰণৰ হেতুকে পুনৰ আকৌ অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰে, তেতিয়া দুয়ো ব্ৰহ্মাস্ত্ৰ লগ লাগি এনেকুৱা এটা কালৰূপ ধাৰণ কৰি, যিটো কালৰূপত প্ৰভু ভগৱন্তয়ো আচৰিত মানিব লগা হৈছে। কিয়নো এনেই একোৱা জুই হৈ আছিল, তাতে আৰু একোৱা জুই যেতিয়া সংযোজন হ'ল, তেতিয়া সেই অগ্নি স্ফুলিংগসমূহ আৰু কালৰূপ ধাৰণ কৰিছিল। আৰু তাকে দেখি মাধৱে অৰ্থাৎ প্ৰভু ভগৱন্তই অৰ্জুনক আকৌ পৰীক্ষা কৰিবৰ কাৰণে কৈছিল, হে অৰ্জুন, চোৱা তুমি এতিয়া তোমাৰ ব্ৰহ্মাস্ত্ৰৰ লগত লগ লাগি দেখোন অস্বস্থমা ব্ৰহ্মাস্ত্ৰ এনেকুৱা এটা কালৰূপ ধাৰণ কৰিছে, যিটো কালৰূপে নেকি সমগ্ৰ জগতক, এতিয়া যদি অস্বস্থমা ব্ৰহ্মাস্ত্ৰই যদি জগতখন ধ্বংস কৰিবৰ কাৰণে 2 ঘণ্টা লাগিলেহেঁতেন, এতিয়া আপোনাৰো ব্ৰহ্মাস্ত্ৰখিনি লগ লাগি পেলাই দেখোন এতিয়া 1 ঘণ্টাতে শেষ কৰিব ধৰিছে। গতিকে ইয়াৰ এটা ব্যৱস্থা কৰা। এনেভাৱে কোৱাৰ লগে লগে পুনৰ আকৌ প্ৰভু ভগৱন্তৰ বৈশ্যল অৰ্থাৎ ভগৱন্তৰ অধীন, ভগৱন্তৰ আজ্ঞাধীন অৰ্জুনে নিজৰ ব্ৰহ্মাস্ত্ৰক সম্বৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, অৰ্থাৎ সম্বৰণ কৰিছে। দুৰ্নিক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণক বাঘে আলগাই আনি ৰথত পেলাইলা, বিপক্ষ মহাৰাগে।
ধৰি এক ঠাই কৰি বান্ধিলন্ত টানি টানি নাকতি দ্বিজক লৈ যান্ত টানিয়া কুপিলন্ত চক্ৰ পানী। কৃষ্ণ। হে প্ৰভুসকল, এয়া কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ অন্তিম পৰ্যায়ৰ কথাখিনি পৰীক্ষিতৰ জন্মৰ ৰহস্য ক'ব গৈ শুকদেৱে পৰীক্ষিতৰ আগত এই কথাখিনি দাঙি ধৰি আছিল আৰু কি বুলি কৈছে, যেতিয়া নেকি তেনেভাৱে অৰ্জুনে নিজৰ ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিল আৰু তেতিয়াই অশ্বত্থামা জল ফটফটকৈ সন্মুখত ওলাই পৰিল। আৰু আগৰ ভিডিঅ'টিত ইয়াত প্ৰকাশ পাই গৈছে ব্যাখ্যা প্ৰসংগত যে অৰ্জুনে দ্ৰৌপদী পঞ্চপুত্ৰ মাথা কাটি নিয়া হেতুকে দ্ৰৌপদীৰ আগত অৰ্জুনে প্ৰতিজ্ঞা কৰি আহিছিল যে হেৰা দ্ৰৌপদী, তোমাৰ যেনেকৈ পঞ্চপুত্ৰ মাথা কাটি লৈ গৈছে অশ্বত্থামাই, ঠিক তেনেকৈ তাৰ মাথাটো কাটি লৈহে তোমাৰ সন্মুখত মই হাজিৰ হ'ম, অন্যথা তোমাৰ সন্মুখলৈ মই নাহোঁ। এনেভাৱে অৰ্জুনে দ্ৰৌপদীৰ আগত প্ৰতিজ্ঞা কৰি আহিছিল। আৰু এতিয়া যেতিয়া নেকি সেই অৰ্জুনৰ ব্ৰহ্মবাণ সম্বৰণ কৰাৰ পাছত অৰ্জুনে যেতিয়া অশ্বত্থামাক সন্মুখতে সুন্দৰভাৱে দেখা পালে আৰু দৌৰাই নি যেনেকৈ এটা মেকুৰীয়ে নিগনিক জাপ মাৰি ধৰে, ঠিক তেনেকৈ অৰ্জুনে অশ্বত্থামাক জাপ মাৰি ধৰি তাতেই হাতে ভৰিয়ে বান্ধি দাঙি আনি ৰথত পেলাইছে, অৰ্থাৎ লৈ আহিবৰ কাৰণে। তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই তৎমুহূৰ্ততে তেওঁক এই অকণমান আগতে কৰি অহা প্ৰতিজ্ঞা কথাখিনি সোঁৱৰাই দিছে, অৰ্থাৎ মনত পেলাই দিছে। কৈছে যে হে ৰাসখী, তুমি কি কৰিছা? তুমি দেখোন বৰ ফিতাহী মাৰি প্ৰতিজ্ঞা কৰি আহিছিলা দ্ৰৌপদীৰ আগত যে মই তেওঁ অশ্বত্থামাৰ মাথাটো কাটিয়ে তোমাৰ সন্মুখত আহি হাজিৰ হ'ম। এতিয়া তুমি দেখোন মাথাটো নাকাটি পেলাই তাক বান্ধি কুনি ৰথতে তুলি লৈছা। গতিকে তুমি কি কৰিছা? এইটো সংসাৰছে। তুমি এইটো কিয় বাক্য কৰিলা, যেতিয়া তুমি বাক্য পালন কিয় কৰা নাই? এনেভাৱে প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনৰ ওপৰত খং খাইছে। তাৰমানে খংটো খোৱা তাৎপৰ্যটো অকণমান বেলেগ ধৰণৰ, পিছত ওলাবগৈ। কৃষ্ণ ৰাম কেনে অংগীকাৰ কৰা নষ্ট ভস্ত ভূয়া তুমি মহাবীৰ, ইটো পুত্ৰবধি অধৰ্ম দ্বিজক কৃষক নাকাটা শিৰ কুধে আৰু কত আখি অৰ্জুনৰ দেখিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ধুকুচাই পেলাই লন্ত। কৃষ্ণ। সেই গুৰুমতী বাপ হ'ব আৰু আই মাতৃ হ'ব। এয়া আমাক মহাভাৰতৰ কাহিনীসমূহে একো একোটা এনেকুৱা তত্ত্ব গুদাৰ্থ তত্ত্ব ৰহস্য লৈ আহে, যিটো নেকি আমাৰ দৈনন্দিন জীৱনত সদৌতি মানৱ জীৱনত আমি কোৱা নাই, খালি মাত্ৰ আমাৰ জীৱনতহে হয়, কোনো অন্য কোনোবা এটা জাতিৰ জীৱনত নহয়।
এই সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক একোৰে একোটা কম বেছি পৰিমাণে শিক্ষা দিবৰ কাৰণে বা শিকনি দিবৰ কাৰণে মহাভাৰতৰ কাহিনীসমূহে খোজে প্ৰতি আমাক একোটা উদাহৰণ দাঙি ধৰে। আৰু এতিয়াও অৰ্জুন মহাবীৰে অশ্বত্থামাক কাটি দ্ৰৌপদীৰ সন্মুখত মাথা আনি দিম বুলি প্ৰতিজ্ঞা কৰি যোৱাৰ পাছত তেওঁ যেতিয়া সময়ৰ ক্ষেত্ৰত গৈ অশ্বত্থামাক ধৰে, অশ্বত্থামাক ধৰি হাতে ভৰিয়ে বান্ধি ৰথত তুলি লৈ আৰু তাৰ পৰা অৰ্জুনে ভগৱন্ত প্ৰভু মানা কৰিছিল যে হেৰা তুমি প্ৰতিজ্ঞা কৰি আহিছে যে যেতিয়া তোমাৰ প্ৰতিজ্ঞা পালন কৰা। কিন্তু অৰ্জুনে খঙে ৰাগে চকু ৰঙা পৰি একো মাতবোল নিদি বান্ধি কুন্ধি আনি পুনৰ আকৌ সেই অশ্বত্থামাক দ্ৰৌপদী এগৰাকী আগত যেনেকৈ বগা কোমোৰা পেলোৱাৰ দৰে ধপচকে আহি পেলাই দিছে। এতিয়া ইয়াৰ শিকনিটো ইয়াৰ পিছতে ওলাব। কৃষ্ণ লাজে অশ্বত্থামা মাথা নুতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুতত ভাঙি যাই হাত ভৰি। মৃতক পুতক সুমৰি কান্দন্তে আচন্ত দুপদ জিউ গৌতমী পুত্ৰ অৱস্থা দেখিয়া অন্তৰীষ ভৈলা কৃষ্ণ। এই গুৰুমতী বাপাৰাই মাতৃ হব এনেভাৱে যেতিয়া অৰ্জুনে অশ্বত্থামাক হাতে ভৰিয়ে তুমতুমীয়াকৈ বান্ধি আনি ৰথৰ পৰা দ্ৰৌপদী এগৰাকী আগত সন্মুখত ধুকুচাই যেতিয়া পেলাই দিয়ে, হয় তেতিয়া অশ্বত্থামাই লাজে ভয়ে একো মাতবোল নিদি চকু হাত মুদি কপাল থুগুৰি শুৱাই চেদেল ঢেল পৰি আছিল। আৰু তেতিয়া দ্ৰৌপদী এগৰাকীয়ে পঞ্চপুত্ৰ মাথা কাটি নিয়া হেতুকে দুখে বেজাৰে কান্দি কুটি হাবাদি খাই বুকত ভুকিয়া ভুকিয়া কান্দি আছিল, হা মোৰ পুত্ৰ বুলি। আৰু যি মুহূৰ্ততেই অৰ্জুনে আনি অশ্বত্থামাক দ্ৰৌপদীৰ সন্মুখত পেলাই দিয়ে, তেতিয়া দ্ৰৌপদী এগৰাকীয়ে অশ্বত্থামাৰ অৱস্থাটো দেখি অৰ্থাৎ যিটো বান্ধৰ চুটত যিটো কষ্ট অনুভৱ কৰিছে বা যেনেকৈ তেওঁ লাজে অপমানে কোচমোচ খাই আছে সেইখিনিক দেখি দ্ৰৌপদী এগৰাকী সেই পঞ্চপুত্ৰ মাথা কাটি নিয়াৰ পিছতো যিটো দুখ দেখি অন্তৰত আছিল তাতোতকৈও এই অশ্বত্থামাৰ দুখখিনি দেখি কষ্টখিনি দেখি দ্ৰৌপদী এগৰাকীয়ে বেছিয়ে দুখ পাইছিল। এনে এটা ভাৱ ইয়াত প্ৰকাশ কৰিব ওলাইছে কৃষ্ণ। হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাওঁ চুই মেলা মেলা বান্ধ ইহান দুখেকে অধিকে উধাই জুই মই যেন মৰো পুৰী পুত্ৰ শোকে অগণি হিয়া দহয়
মতে গৌতমী তেজিবে জীব কৃষ্ণ। এই গুৰুমতী বা বাৰাই মাতৃ হ'ব। আমি অকণমান আগতে যেনেকৈ কৈ গৈছিলোঁ, বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে সমগ্ৰ মানৱ জীৱনৰ মানৱ জাতিৰ কল্যাণৰ হেতুকে বা মানৱ জাতিক একোটা এনেধৰণৰ আখ্যান উপাখ্যানৰ মাধ্যমেৰে ইয়াৰ ভক্তি তত্ত্বসমূহ অন্তৰ্নিহিত হৈ আছে। এতিয়া দ্ৰৌপদী আইগৰাকীয়ে যিটো নেকি শোকাকুলত দুখে বেজাৰে কান্দি কুটি হাবাদুষাৰে আছিল পঞ্চপুত্ৰ বিৰহৰ শোকত, যি মুহূৰ্ততে অৰ্জুনে অশ্বত্থামাক আনি হাতে ভৰিয়ে বান্ধি দ্ৰৌপদীৰ সন্মুখত পেলাই দিয়াৰ লগে লগে দ্ৰৌপদীয়ে পঞ্চপুত্ৰৰ দুখখিনি পাহৰি তাতোতকৈও অধিক দুখত দুখী হৈছিল। অশ্বত্থামাক এনেভাৱে বান্ধি কুন্ধি আনি দ্ৰৌপদী আইগৰাকীৰ সন্মুখত পেলাই দিয়া হেতুকে। ইয়াৰ কাৰণটো হ'ল, এক নম্বৰ কাৰণটো হ'ল, অশ্বত্থামা গুৰুপুত্ৰ আছিল। অশ্বত্থামা দ্ৰোণাচাৰ্য পুত্ৰ গুৰুপুত্ৰ আছিল। অৰ্থাৎ গুৰুপুত্ৰক সতী ব্ৰাহ্মণ ভকতসকলে গুৰুপুত্ৰকো বা গুৰুপত্নী বা গুৰু পৰিয়ালকো গুৰু বুলি মান্যতা দিয়ে। এয়া প্ৰকৃত ভকতৰ লক্ষণ। অৰ্থাৎ গুৰু পৰিয়ালটোকেই গুৰু হিচাপে মান্যতা দিয়ে। সেয়েহে গুৰুপুত্ৰ যেতিয়া অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্য পুত্ৰ অশ্বত্থামা, গতিকে দ্ৰৌপদীয়ে অশ্বত্থামাকো গুৰু হিচাপে মান্যতা দিছিল। আৰু তাৰপিছতে ইয়াত প্ৰকাশ পাইছে, অৰ্জুনক কৈছে, হেৰা অৰ্জুন, তুমি অতি সোনকালে এই অশ্বত্থামাক বান্ধবিলাক মোকলাই দিয়া, তেওঁ বৰ কষ্ট পাই আছে। কিয়নো মই এতিয়া যেনেকৈ পঞ্চপুত্ৰ মৃত্যুৰ শোকত যিখিনি কষ্ট ভোগ কৰি আছো, সেই সুখখিনি মইতো দুখ পালোৱেই। এতিয়া গৌতমী অৰ্থাৎ এই দ্ৰোণাচাৰ্য পত্নী অৰ্থাৎ অশ্বত্থামা মাতৃ গৌতমীও এই দুখত মই যেনেকৈ পুত্ৰ শোকত হাবাদি খাই আছো, গৌতমীও তেনেকৈ পুত্ৰ শোকত হাবাদি খাব। বা আন এগৰাকী আই মাতৃয়ে বা আন এগৰাকী সতীয়ে যাতে মই যিটো দুখ ভুগিছো, সেই দুখটো যাতে অন্য এগৰাকী আয়ে যাতে ভুগিব লগা নহয়, সেইটো এটা প্ৰকৃত সতীত্ব তাৎপৰ্যখিনি আমাক দেখুৱাইছে। আৰু তাৰপিছতে এনেভাৱে কৈ গৌতমী অৰ্থাৎ গৌতমীয়ে বৰ দুখ পাব বুলি, অৰ্থাৎ গুৰুপত্নীয়ে দুখ পাব বুলি দ্ৰৌপদীয়ে অৰ্জুনক অতি সোনকালে অতি শীঘ্ৰেই বান্ধৰ পৰা মোকলাই দিবৰ কাৰণে অৰ্জুনক আদেশ কৰিছে। কৃষ্ণ দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যতম হন্ত সাধু সাধু সতী ধন্য ধন্যমতী বুলি সবে প্ৰশংসন্ত পুত্ৰ বধি দ্বিজ তাহাংকু সমিলা নমিলা তুমি মাও তোমাৰ সমান শান্তি নেদেখিবু কৰিলা হেন কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে যেতিয়া পুত্ৰবধি দ্ৰোৰ্যক দ্ৰৌপদী আইগৰাকীয়ে চৰণত পৰি প্ৰণাম কৰি অৰ্জুনক ততালিকেই বহু কষ্ট পাইছে বুলি সৎভতাই অশ্বত্থামাক খুলি দিবৰ কাৰণে জোৰ দিয়ে, তেতিয়া প্ৰভু ভগৱন্তৰ লগতে সমস্ত জগতেই দেৱী দেৱতাগণেও দ্ৰৌপদীক প্ৰশংসা কৰিছে, সাধু সাধু বুলি
মস্তকত ফুল বৰ্ষণ কৰি পুষ্প বৰ্ষণ কৰি সকলোৱে প্ৰশংসা কৰিছে। এয়াই হ'ল প্ৰকৃত সতী বা এগৰাকী সতী তাৎপৰ্য। হে প্ৰভুসকল, এনেভাৱে এইখিনি কথাকে কৈ আমি আপোনাৰ খবৰ সন্মুখত আজিলৈ আমাৰ সময় হোৱা হেতুকে এই অধ্যায়ৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। আৰু বিদায় লোৱাৰ আগতেই আপোনাৰ খবৰ সভাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই লগতে ভগৱন্ত প্ৰভু আমি কোটি কোটিবাৰ নমস্কাৰ জনাই তেওঁৰ চৰণত প্ৰণিপাত জনাব বিচাৰোঁ। সমগ্ৰ অপায় অমংগল বিপদ আপদৰ পৰা সমগ্ৰ জীৱ জগতক ৰক্ষা কৰে, বিশেষকৈ মানৱ জাতিক ৰক্ষা কৰি আমাক যাতে কৃপা কৰে, আৰু লগতে আপোনাসৱেও আমাক যাতে কৃপা কৰে, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰে আৰু লগতে কমেণ্টসমূহ জনাই আপোনাসৱৰ চৰণ সেৱা কৰিবৰ কাৰণে যাতে সুবিধাকণ দিয়ে। ইয়াকে কৈ আমি আজিলৈ আপোনাসৱৰ মাজৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰি বিদায় লৈছোঁ। কৃষ্ণ।